প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল ঘোঁৰামৰাৰ বাসগৃহত সংবাদমেল সম্বোধন ভূপেন বৰাৰ এপিএছচি কেলেংকাৰী প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতিৰ অসমত অতি নিম্নমানৰ ৰাজনীতি হৈছে বুলি উল্লেখ কৰি ৰাজনীতিলৈ অহাক লৈ অনুশোচনা হৈছে বুলি মন্তব্য ভূপেন বৰাৰ মৃত্যুৰ পাছত এজন মানুহক সাঙুৰি লোৱা বিষয়টো অতি নিন্দনীয় বুলি মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ মুখ্যমন্ত্ৰীৰ তালিকাৰ কথা প্ৰতিবেদনত উল্লেখ নাই মংগলদৈৰ এগৰাকী বিধায়কৰ কথাও উল্লেখ নাই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে বুলি সৰব হল ভূপেন বৰা ৰাকেশ পালক তিনিজন মানুহে দিয়া হেঁচাৰ বাবে তৰুণ গগৈ নিযুক্তি দিছিল সেই তিনিজন মানুহ এতিয়া বিজেপিত আছে বুলি মন্তব্য ভূপেন বৰাৰ 900 পৃষ্ঠাৰ প্ৰতিবেদনৰ কেৱল এটা পৃষ্ঠাক লৈ নিউজ হৈছে কেৱল 502 নং পৃষ্ঠাক লৈ ৰৌজাল বৌজাল হৈছে বুলি মন্তব্য ভূপেন বৰাৰ এগৰাকী মৃত ব্যক্তিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰিছে আৰু এই ষড়যন্ত্ৰ ভগৱানে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ কথা বতৰা চলি থাকোঁতে ৰাকেশ পালৰ ফ্লেটত হিমন্ত বিশ্ব শৰ্মাই দিয়া তালিকা ওলাইছিল বুলি কথাটো সবেই জানে মংগলদৈ এগৰাকী বিধায়কৰ পৰিয়ালত 7জন নে 9জনৰ চাকৰি হোৱা বুলি সবেই জানে সেই কথাবিলাক কিন্তু প্ৰতিবেদনত উল্লেখ নাই বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ এটা সাংঘাতিক সন্মান আৰু কৃতজ্ঞতাৰ ভাৱ আছিলে কিন্তু তেখেতৰ দৰে এজন ব্যক্তিয়ে জীৱনৰ শেষ বয়সত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এটা এনেকুৱা ৰিপৰ্ট বনাই দিব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ সবেই জানে যে ৰাকেশ পাল ডাঙৰীয়াক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰা যি তিনিজন কেবিনেট মন্ত্ৰী সেই তিনিজন এতিয়া বিজেপি দলত আছে এজন মুখ্যমন্ত্ৰী হৈ আছে বিজেপিত এজন বিত্তমন্ত্ৰী হৈ আছে আৰু গৌতম ৰয় ডাঙৰীয়া বিজেপিত জইন কৰি এতিয়া দিহিঙে দিপাঙে ঘূৰি আছে সেই তিনিজনৰ সম্পৰ্কত একো উল্লেখ নাই মাত্ৰ 900 পৃষ্ঠাৰ এখন প্ৰতিবেদন কোনো অসমৰ মানুহে এতিয়ালৈকে 900 পৃষ্ঠা পঢ়ি শেষ কৰিছে বুলি ক'ব নোৱাৰে কিন্তু এটা পৃষ্ঠা এটা নিউজ চেনেলে উলিয়াই দিলে যে গোটেই 900 পৃষ্ঠাৰ ভিতৰত এতিয়া অসমৰ কাৰণে এপিএছচি কেলেংকাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো হৈছে কি 502 নম্বৰ পৃষ্ঠা 1ৰ পৰা 501 নম্বৰ পৃষ্ঠালৈকে কোনো নপঢ়ে আৰু 503 নম্বৰ পৃষ্ঠাৰ পৰা 900 পৃষ্ঠালৈকে কোনো কথা নাই অকল 502 নম্বৰ পৃষ্ঠাটো য'ত তৰুণ গগৈ ডাঙৰীয়াৰ নাম আছে তাৰমানে অৰ্থটো কি যে 900 পৃষ্ঠাৰ প্ৰতিবেদনত যিবিলাক মানুহে চাকৰি পালে অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মানৱতাৰ দৃষ্টিভংগীৰে কথাবিলাক বাদ দিব লাগে আৰু 3 বছৰ আগতে দিবলগীয়া প্ৰতিবেদনখন 3 বছৰ গাপ দি ৰাখিলে যেতিয়া হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ গৌতম ৰয় নামটো ওলাই গ'ল আৰু মুখ্যমন্ত্ৰীৰ নামটো সোমোৱাত সফল হ'ল ইলেকশ্যন হ'লে এবছৰ থাকোঁতে এতিয়া বিষয়টো ৰৌজাল বৌজাল কৰিবৰ কাৰণে এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি 502 নম্বৰ পৃষ্ঠাটো এতিয়া অসমৰ মূল জ্বলন্ত সমস্যা